টিহুত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ টিহু বিজেপি মণ্ডল কাৰ্যালয়ত উপস্থিত হৈ অগপ বিজেপি কৰ্মীসকলক লৈ এখন সভা অনুষ্ঠিত কৰে মই দিল্লীতে যাওঁ বা লণ্ডনতে যাওঁ পাণ দোকানত আহিমেই মোৰ মৃত্যুৰ আগমুহূৰ্তলৈ স্বভাৱৰ পৰিৱৰ্তন নহয় ফণীভূষণ চৌধুৰীৰ ঘৰলৈ মুখ্যমন্ত্ৰী অহা সন্দৰ্ভত কয় যে এই সাক্ষাৎ সৌজন্যমূলক সাক্ষাৎ অসমৰ 14খন আসনৰ ভিতৰত জুবুৰী আসনখন মুখ্যমন্ত্ৰীৰ ভৱিষ্যতৰ বাণী হিচাপে কোৱাৰ দৰে বিজেপি মিত্ৰজোঁটে পালে কোনো আচৰিত কথা নহ'ব এই মন্তব্য টিহুত উপস্থিত হৈ বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ অগপ বিজেপি ইউপিপিএলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা 24x7 আপোনালোকৰ লগত মোৰ জগতটো কি সেই কথাটো আছে এতিয়া মই আপোনালোকক কৈছোঁ এইটো কথা যে আজি বঙাইগাঁও সমষ্টিৰ ৰাইজে মোক যেনেধৰণে তেওঁলোকে বিধায়ক হিচাপে গণ্য নকৰে তেওঁলোকে তেওঁলোকৰ এজন পৰিয়ালৰ এজন বুলি গণ্য কৰে মই সাংসদ হ'লে মই এই গোটেই 10টা সমষ্টিত 10টা বিধানসভা সমষ্টিত মই সেই ব্যৱস্থাটো আনিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম তাৰ কাৰণে মই চিনি মই ভাবোঁ মই ভাবা কথাটো কৈছোঁ যে তাৰমানে যেতিয়া মই MP হৈ যাম আপোনালোকে এটা টাইমত এনেকুৱা ভোটাৰৰ সংখ্যা 19.5 লাখ তাৰপিছত মানে আপোনাৰ হিন্দুৰ ভোটখিনি আপোনাৰ বিভাজন হ'ব নেকি কিবা একো নহয় বিভাজন কেনেকৈ বিভাজন হ'ব এইটো বস্তুটো নাই ভোটটো বিভাজন হয়েই কিন্তু বিভাজনৰ হেৰিটো কি হ'ব তাৰমানে প্ৰপৰ্চনটো কি হ'ব সেইটোৱেই কথা এতিয়া মাইনৰিটি ভোট বিভাজন হয় নেকি চব পৰিয়াল চব কি কয় তাৰমানে সম্প্ৰদায়ৰ চব ধৰ্মৰে ভোট বিভাজন হয় কিন্তু ভোটৰ বিভাজনটোৰ তাৰমানে ৰেচিঅ'টো কি প্ৰপৰ্চনটো কি সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি ভাবোঁ যে কি কয় হিন্দু ভোটৰ আমি তাৰমানে মোটামুটি 90% ভোট পাবলৈ আমি সক্ষম হ'ম 8বাৰকৈ বিধায়ক হ'লে অগপৰ পৰা এইবাৰ আচলতে আপোনাক লোকসভাৰ সাংসদ মানে টিকট প্ৰদান কৰিলে বিজেপি মিত্ৰজোঁটে কি ক'ব এই অন্তৰ্গত নাই তাৰমানে মিত্ৰজোঁটে ভাবিছে যে মোক বৰপেটা লোকসভা সমষ্টিৰ জনসাধাৰণে ভোটাৰ ৰাইজে মোক সহজে গ্ৰহণ কৰিব আৰু সেইকাৰণে সেইটো ভাবিয়েই তাৰমানে তেওঁলোকে মোক প্ৰাৰ্থীটো প্ৰদান কৰিছে গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ আশা তেওঁলোকে যি লক্ষ্য ৰাখি বা তেওঁলোকে যি ইচ্ছা প্ৰকাশ কৰি তেওঁলোকে আমাক দিছে সেইটো যাতে মই তাৰমানে আখৰে পালন কৰি মই তাৰমানে সেইটো যাতে প্ৰমাণ কৰিব পাৰোঁ সত্যতা প্ৰমাণ কৰিব তাৰ কাৰণে মই নিজকে নিয়োজিত কৰিছোঁ মুখ্যমন্ত্ৰী আহিলে আপোনাৰ ঘৰতে সেইদিনা কি আপোনাক কি জনালে নাই মুখ্যমন্ত্ৰী সৌজন্যমূলক আহিছে আৰু কেনেধৰণৰ নিৰ্বাচনটো চলিছে এই কথাখিনি আমি পাতিছোঁ এইটো স্বাভাৱিক কথা আসনক লৈ এতিয়া কৈছোঁ মানে কিমানখন পাব আচলতে নাই 14খন মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে নে 12+ মানে 13 কিন্তু এতিয়া মানে সামাজিক মাধ্যমত মানে ধুবুৰী আসনখন আপোনালোকে পাব বুলি মানে এটা চৰ্চা চলি আছে চৰ্চা এইটো বস্তুটো মই কৈছোঁ নহয় বস্তুটো তাৰমানে ধৰ্মীয় সংখ্যালঘু লোকসকল আজিৰ দিনটোত শাসকীয় পক্ষৰ লগত থিয় হোৱাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰু সেইটোৱেই যদি হয় ধুবুৰী লোকসভা সমষ্টিটো আমাৰ মিত্ৰজোঁটে পালেও একো আচৰিত হ'বলগীয়া নহ'ব শেষত আপুনি জয়যুক্ত হ'লে পাণ দোকানত যিটো বহাৰ আপোনাৰ আড্ডা আছিল পূৰা থাকিব মোৰ বেছিয়ে হ'ব পূৰা থাকিব তাৰমানে এতিয়া ঘটনা হ'ল কি আগতে মই কি কয় হেৰি টেম্পুত চলিছোঁ ই ৰিক্সাত চলিছোঁ এতিয়াও চলিম মই কি কয় মই মৃত্যুৰ আগমুহূৰ্তলৈকে মোৰ এই স্বভাৱৰ পৰিৱৰ্তন নহয় মই বিয়াতো বেন পাৰ্টিৰ লগতো কেতিয়াবা দেখা যায় এইটো থাকিব সেইটো থাকিব বেন পাৰ্টিৰ লগত মূল প্ৰতিদ্বন্দ্বী কোন হ'ব ছাৰ মূল প্ৰতিদ্বন্দ্বী আচলতে আজিৰ দিনটো কোৱা টান এইকাৰণে কোৱা টান যে বস্তুটো আচলতে বেলেগ ৰাজনৈতিক দলবিলাকে এতিয়াও তাৰমানে নিৰ্বাচনত তেওঁলোকে নমাই নাই আপোনালোকে লক্ষ্য কৰিছে এতিয়া আমি আচলতে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলে আমি যিটো হাৰত এইবাৰ নিৰ্বাচনটোত আমি জঁপিয়াই পৰিছোঁ ইয়াৰ তুলনাত তাৰমানে আমাৰ 100%ৰ 1ভাগো বিৰোধী দলসমূহে তাৰমানে তেওঁলোকে আগবাঢ়িব পৰা নাই গতিকে সেইকাৰণেই আজিৰ দিনটোত আমি তাৰমানে ক'ব বিচৰা নাই যে আমি কাৰ লগত আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব প্ৰতিদ্বন্দ্বিতাটো নহয় এইটো প্ৰতিদ্বন্দ্বিতা নকয় প্ৰতিদ্বন্দ্বিতা কেতিয়া কয় যেতিয়া সমানে যুঁজ হয় সমানে তাৰমানে এইটো বস্তুটো কি কয় এইটো বস্তুটো এটা সংস্কৃতত এটা এষাৰ কথা আছে মল্লম আব্বায়তে তাৰমানে মল্লই
মল্লক তাৰমানে যুঁজাৰু তাৰমানে মল্ল মানে যুঁজাৰুক তাৰমানে আহ্বান কৰে আমাৰ এইবাৰ যুঁজটোত তাৰমানে আমি মল্ল কিন্তু আমি মল্লম পোৱাই নাই এইটো হৈছে কথাটো বুজিছে চকু পানী শুকালে নেকি ছাৰ নাই